যোৱাকালি পবিত্ৰ ঈদ আৰু এই ঈদৰ দিনাই সংঘটিত হৈছে এক শোকাবহ ঘটনা আৰু এই সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত মৃত্যু হৈছে 6টিকৈ শিশুৰ। যোৱাকালি যিহেতু পবিত্ৰ ঈদ আছিল আৰু এই পবিত্ৰ ঈদৰ দিনাই এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু যাৰ ফলত মৃত্যু হৈছে এখন বিদ্যালয়ৰ 6টিকৈ শিশু। ঈদৰ আনন্দ উল্লাহৰ মাজতে আহিছিল এই অতি শোকাবহ দুৰ্ঘটনাৰ খবৰ। এখন স্কুল বাছ দুৰ্ঘটনাৰ সন্মুখীন হয় আৰু তাৰ পিছতেই এই দুৰ্ঘটনাটোৰ ফলত মৃত্যু হৈছে 6জন ছাত্ৰ ছাত্ৰীৰ। এই দুৰ্ঘটনাটোৰ ফলত বৰ্তমান প্ৰাণ হেৰুৱাইছে 6জন ছাত্ৰ ছাত্ৰী, লগতে আহত হৈছে 15জনতকৈও অধিক ছাত্ৰ ছাত্ৰী। এই যিখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে এই বাছখনত প্ৰায় 30জনকৈ ছাত্ৰ ছাত্ৰী আছিল আৰু তাৰে ভিতৰত এতিয়া 6জন ছাত্ৰ ছাত্ৰীৰ মৃত্যু হৈছে আৰু 15জনতকৈও অধিক ছাত্ৰ ছাত্ৰী চিকিৎসাধীন হৈ আছে। এই দুৰ্ঘটনা সংঘটিতক লৈ আৰক্ষীয়ে কিছু মন্তব্য প্ৰদান কৰিছে। আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি ঈদৰ বন্ধ আছিল, তথাপিও খোলা ৰাখিছিল বিদ্যালয় কৰ্তৃপক্ষই। আৰু সেয়া এক প্ৰশ্ন উত্থাপিত হৈছে, যিহেতু ঈদৰ দিনা সকলো বিদ্যালয় বন্ধ থাকে, তৎসত্ত্বেও কিদৰে চৰকাৰৰ এই আইন তথা চৰকাৰৰ এই বন্ধ আওকাণ কৰি খোলা ৰাখিছিল বিদ্যালয়। লগতে আৰক্ষীয়ে ইয়াকো কৈছে যে দুৰ্ঘটনাত পতিত হোৱা এই বাছখন যিগৰাকী চালকে চলাইছিল আৰু সেই চালকজনে মদ্যপান কৰি ৰাখিছিল, যাৰ বাবে নেকি মৃত্যুক সাৱটি ল'বলগীয়া হ'ল নিৰীহ 6টিকৈ শিশুৱে। আৰু এজন মদ্যপান কৰা চালকৰ বাবে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল 6টিকৈ নিৰীহ শিশুৱে। লগতে যিখন বাছ দুৰ্ঘটনাগ্ৰস্ত হৈছে সেইখন 2018 চনতেই ফিটনেছ চাৰ্টিফিকেট ম্যাদ উকলি গৈছিল। ইয়াৰ লগতে যি স্থানীয় প্ৰত্যক্ষদৰ্শী আছিল সেই প্ৰত্যক্ষদৰ্শীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাৰ সময়ত বাছখনৰ চালকে মদ্যপান কৰি ৰাখিছিল আৰু যাৰ বাবে নেকি মৃত্যুক সাৱটি ল'বলগীয়া হ'ল এই 6টিকৈ শিশুৱে। আৰু এই শোকাবহ পথ দুৰ্ঘটনাটো সংঘটিত হৈছে হাৰিয়ানাত। লগতে গুগল পে' ফোনপে' যিসকলে UPI ব্যৱহাৰ কৰে আৰু সেই UPI ব্যৱহাৰকাৰীসকলৰ বাবে এক আচুতীয়া খবৰ আহি পৰিছে, কিয়নো মুহূৰ্ততে লেনদেন কৰিব পৰা যি সুবিধা বৰ্তমান UPI আৰু সেই UPI ব্যৱহাৰকাৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এতিয়াৰে পৰা UPI লেনদেনত 4 ঘণ্টা সময়সীমা ঠিক কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে। এতিয়া 2000 টকাতকৈ বেছি পৰিমাণৰ লেনদেন কৰিবলৈ সময় প্ৰয়োজন হ'ব 4 ঘণ্টাকৈ সময়। আৰু আপুনি যদি এবাৰ 2000 টকা লেনদেন কৰে, তাৰপিছত পুনৰ 2000 টকাতকৈ অধিক লেনদেন কৰিবলৈ 4 ঘণ্টা ধৰি সময় প্ৰয়োজন হ'ব। আৰু এই নিয়ম UPI ট্ৰেন্সফাৰৰ বাবে প্ৰযোজ্য হ'ব। এই নিয়ম সকলো UPI ট্ৰেন্সফাৰৰ বাবে প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। লগতে প্ৰথমবাৰৰ বাবে যিসকলে 2000 টকাতকৈ বেছি লেনদেন কৰা ব্যৱহাৰকাৰী সেইসকলৰ বাবেহে এই নিয়ম প্ৰযোজ্য হ'ব। এক প্ৰকাৰে ক'বলৈ গ'লে মূলতঃ অনলাইন প্ৰতাৰণাৰ সমস্যা দূৰ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু UPIৰ অধিকাৰীসকলৰ সৈতে এই বিশেষ আলোচনাও আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু এই পদক্ষেপত UPI ব্যৱহাৰকাৰী কিছু সমস্যাৰ পুনতে অনলাইন পে'মেণ্টৰ জালিয়াতি কিছু পৰিমাণে ৰোধ হ'ব বুলি জনাইছে কেন্দ্ৰীয় চৰকাৰে। আৰু লগতে এটা ব্ৰেকিং নিউজ আছে, এইবাৰ মেকুৰীৰ বাবে প্ৰাণ গ'ল একেটা পৰিয়ালৰে 5জনকৈ ব্যক্তি। আৰু আপোনালোকেও হয়তো আপোনালোকৰ ঘৰত নিশ্চয় পোহপাল কৰে মেকুৰী, ঠিক সেই তেনেধৰণৰ এটা মেকুৰীৰ বাবে প্ৰাণ গৈছে একেটা পৰিয়ালৰে 5জনকৈ ব্যক্তি। এটা বায়'গেছ চেম্বাৰৰ খাদত পৰি গৈছিল এটা মেকুৰী আৰু সেই মেকুৰীটোক উদ্ধাৰ কৰিবলৈ গৈ অক্সিজেনৰ অভাৱ ভোগ কৰে এজন লোকে আৰু তাৰ পিছতেই মৃত্যু হয় সেই ব্যক্তিজনৰ। তাৰ ঠিক পিছতেই সেই মৃত্যু হোৱা ব্যক্তিজনক সহায় কৰিবলৈ অৰ্থাৎ উদ্ধাৰ কৰিবলৈ আন এজন উদ্ধাৰৰ বাবে গৈছিল। তাৰ পিছতেই সেই একেধৰণেই সেই ব্যক্তিজনৰো মৃত্যু হৈছে। আৰু তেনেধৰণেই ইজনৰ পিছত সিজনক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে একেটা পৰিয়ালৰে 5জনকৈ ব্যক্তি। আৰু এয়া এক আকস্মিক দুৰ্ঘটনা যদিও আৰক্ষী অথবা উদ্ধাৰকাৰী দল উপস্থিত হোৱাৰ পূৰ্বে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে এই লোককেইজনে। লগতে উদ্ধাৰকাৰী দলে এজন ব্যক্তিকহে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। এই মৃত লোককেইজনৰ নাম হৈছে মানিক গোবিন্দ কালে, সন্দীপ মালিক কালে, বাবলু অনিল কালে, অনিল বাপুৰাও কালে আৰু বাবা চাহেব গায়কৱাড। আৰু এই ঘটনাটো মহাৰাষ্ট্ৰৰ আহমেদানগৰৰ আৰু মহাৰাষ্ট্ৰৰ আহমেদানগৰতে সংঘটিত হৈছে এই কৰুণ ঘটনা।
আৰু ঘটনাৰ লগতে এই ঘটনাটোত কিছু ৰহস্যৰ গোন্ধ পাইছে আৰক্ষীয়ে আৰু ইতিমধ্যে আশা কৰা গৈছে যে আৰক্ষীৰ তদন্তৰ পিছতেহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য। এয়া এক আকস্মিক দুৰ্ঘটনা নে পৰিকল্পিত হত্যা। ইয়াৰ লগতে হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আমি এইটো হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব। হোৱাটছআপ ব্যৱহাৰকাৰীসকলে হয়তো অতি সোনকালেই নথিপত্ৰ ডাউনলোড নকৰাকৈ প্ৰিভিউ কৰিব পাৰিব। শীঘ্ৰেই হোৱাটছআপ ব্যৱহাৰকাৰীসকলে ডকুমেণ্ট ফাইলসমূহ ডাউনলোড কৰাৰ প্ৰয়োজন নোহোৱাকৈ প্ৰিভিউ কৰি অনুমতি দিব পাৰিব। অৰ্থাৎ হোৱাটছআপ ব্যৱহাৰকাৰীসকলক কোনোবাই প্ৰেৰণ কৰা ডকুমেণ্ট তেওঁলোকে প্ৰথমতে ডাউনলোড নকৰাকৈ সেই ডকুমেণ্টত কিনো আছে প্ৰিভিউৰ জৰিয়তে সেয়া সামান্যভাৱে চাব পাৰিব আৰু তাৰ পিছতেই যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড কৰিব পাৰিব আৰু যদি ডাউনলোড কৰিব নিবিচাৰে তেনেহ'লে তেনেধৰণেও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া যিসকল ব্যৱহাৰকাৰী আছে সেইসকলক কোনোবাই যদি ফটো ভিডিঅ' বা ডকুমেণ্ট পঠিয়ায় তেনেহ'লে তেওঁলোকে সেয়া ডাউনলোড কৰাৰ পিছতহে চাব পাৰে। কিন্তু হোৱাটছআপে জনাইছে যে খুব কম দিনৰ ভিতৰতেই সেই ফটো ভিডিঅ' বা লগতে যি ডকুমেণ্ট সেয়া প্ৰিভিউ মাধ্যমেৰে ডাউনলোড কৰাৰ আগতেই চাব পাৰিব। প্ৰয়োজনতকৈ অধিক পদক্ষেপত কাম কৰাৰ সকলো হুলস্থুল দূৰ কৰি তেওঁলোকৰ সামগ্ৰী ব্যৱহাৰকাৰী অভিজ্ঞতা সেই অভিজ্ঞতা বৃদ্ধিৰ বাবে হোৱাটছআপে বিভিন্ন ধৰণৰ উপযোগী বৈশিষ্ট্য সংযোজন কৰি আহিছে। আৰু শেহতীয়া আপডেটত কোম্পানীটোৱে নথিপত্ৰ শ্বেয়াৰ কৰাৰ বাবে মেটাৰ মালিকাধীন তাৎক্ষণিক বাৰ্তা প্ৰেৰণ প্লেটফৰ্ম হোৱাটছআপে এই বিশেষ সুবিধা খুব কম দিনৰ ভিতৰতে উপলব্ধ কৰিব। বিহুৰ পূৰ্বে এইবাৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে উৎকট গৰমে দহিব পাৰে ৰাজ্যবাসীক, অৰ্থাৎ এইবাৰ গৰম বৃদ্ধি পাব। বিহুৰ পূৰ্বে বা বিহুৰ সময়ত প্ৰচণ্ড গৰম বৃদ্ধি পাব ৰাজ্যত আৰু ইয়াৰ ফলত ভংগ হ'ব পাৰে পূৰ্বৰ তাপমাত্ৰাৰ অভিলেখ। কেৱল বিহু বুলিয়েই নহয়, এইবাৰ গৰমে দহিব ৰাজ্যবাসীক, অৰ্থাৎ পূৰ্বৰ গৰমৰ যি অভিলেখ সেই অভিলেখতকৈ পূৰ্বৰ তাপমাত্ৰাটোৰ বৃদ্ধি পাব গৰম। লগতে এইবাৰ 40 ডিগ্ৰীতকৈও অধিক তাপমাত্ৰা হোৱাৰ সম্ভাৱনা আছে। অসমৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত গৰমৰ সতৰ্কবাণী। কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰাখণ্ডত পৰিছে প্ৰচণ্ড গৰম আৰু ইয়াৰ লগতে অসমতো পৰিব প্ৰচণ্ড গৰম। আৰু জলবায়ু পৰিৱৰ্তনৰ ফল ভুগিব লাগিব বিশ্ববাসীয়ে। ইয়াৰ লগতে অসমতো পৰিব গৰম। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী। কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে যোৱা বছৰৰ গৰমতকৈও এই বছৰ গৰম বৃদ্ধি পাব।